নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই আন এটি ভিডিঅ'ক পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 9 আৰু 10ৰ চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট হ'বলৈ গৈ আছে। ক্লাছ 9ৰ চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট 24 আগষ্টৰ পৰা হ'ব আৰু ক্লাছ 10ৰ চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট 10 তাৰিখৰ পৰা অৰ্থাৎ আগষ্টৰ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব। এতিয়া প্ৰথমতে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু নতুনকৈ আহিছে, তেওঁলোকে এই এপটো ব্যৱহাৰ কৰিব নাজানে। গতিকে কেনেকৈ এই এপটো ব্যৱহাৰ কৰিবৰ কাৰণে পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগে তাক আমি প্ৰথমতে আলোচনা কৰি ল'ম। আৰু যদি ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে নেকি পাছৱৰ্ড পাহৰি গ'ল, তেওঁলোকে কেনেকৈ পাছৱৰ্ড ৰিক্ৰিয়েট কৰিব বা কেনেকৈ ৰিছেট কৰিব তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীসকল ক্লাছ 9ত ইতিমধ্যে পাইছে, তেওঁলোকে প্ৰথমতে প্লে ষ্ট'ৰত গৈ তেওঁলোকে দ্য লাৰ্ণিং এপ ডাউনলোড কৰি ল'ব লাগিব। তোমালোকে প্লে ষ্ট'ৰত গৈ দেখা পাবা ইয়াত লিখা আছে দ্য লাৰ্ণিং এপ বাই চেব ASSEB। গতিকে এই এপটো প্ৰথমতে তোমালোকে ডাউনলোড কৰি লৈ অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত তোমালোকৰ এনেকুৱা ইণ্টাৰফেচ দেখা পাবা। ইয়াত তোমালোকে গেট ষ্টাৰ্টেড অপশ্যনটোত ক্লিক কৰিবা। এতিয়া ইয়াত 4টা অপশ্যন তোমালোকে দেখা পাবা। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে একেবাৰে ওপৰত দিয়াটো ক্লিক কৰিব লাগিব, ইংৰাজীৰ কাৰণে একেবাৰে তলতো, আৰু বাংলা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইয়াত ক্লিক কৰিব লাগিব। এতিয়া যিহেতু আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কথাখিনি আলোচনা কৰিম, তাত আমি ক্লিক কৰি ল'লোঁ। ক্লিক কৰি লোৱাৰ পিছত আমি ইয়াত দুই ধৰণে আমাৰ পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব লাগিব। চ' চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ব পাৰে, চাইন ইন ইউজিং ইউজাৰ নেম হ'ব পাৰে। চ' মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক প্ৰথমতে শিকাম ইউজাৰ নেম ইউজ কৰি তোমালোকে কেনেকৈ পাছৱৰ্ড ক্ৰিয়েট কৰিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে ভাবিছে যে আমিতো ইউজাৰ নাম্বাৰেই নাজানো বা নেম নাজানো, আমিনো কেনেকৈ লগ ইন কৰিম। তো তোমালোকে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ স্কুলৰ প্ৰধানক বা যিয়ে ইংৰাজী বিষয় হয় তেওঁক তোমালোকে লগ ধৰা আৰু কোৱা যে আমাৰ যিহেতু এছেছমেণ্ট টেষ্টটো আছে, চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট আছে, আমাৰ ইউজাৰ নেম বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিয়ক। তেওঁলোকে তোমালোকক দি দিব। আৰু দি দিয়াৰ পিছত তোমালোকে ইউজাৰ নাম্বাৰটো ধুনীয়াকৈ টুকি থ'বা, যি ধৰণে লিখা আছে সেইধৰণে টুকি থ'বা, আৰু তেতিয়া এপটো খুলি ইয়াত ক্লিক কৰিলা। ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত ইউজাৰ নাম্বাৰ বা ইউজাৰ নেম দেখা পাইছা, তাত তোমালোকে ইউজাৰ নেমটো ধুনীয়াকৈ বহাব লাগিব। আৰু ইয়াত এণ্টাৰ ইয়ৰ পাছৱৰ্ড লিখা আছে। এতিয়া ইয়াত তোমালোকে পাছৱৰ্ড কি ভৰাব লাগিব। বাই ডিফল্ট সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰথমতে তোমালোকে স্মল লেটাৰ চেঞ্জ মি ইয়াত এণ্ট্ৰি কৰিব লাগিব। স্মল লেটাৰ চেঞ্জ মি, স্মল লেটাৰ চেঞ্জ মিটো সদায় একেই পাছৱৰ্ড নহয়। স্মল লেটাৰ চেঞ্জ মিটোৱে তোমাক কয় যে তুমি পাছৱৰ্ডটো তোমাৰ মতে চেঞ্জ কৰি লোৱা, আৰু যেতিয়া চেঞ্জ কৰিবা তাৰপিছত যি পাছৱৰ্ড তোমালোকে দিবা সেই পাছৱৰ্ডটো লৈহে তোমালোকে আকৌ পিছত লগ ইন হ'ব পাৰিবা। এতিয়া তোমালোকে ইয়াত ইউজাৰ নেম ইয়াত এণ্ট্ৰি কৰি দিবা। এণ্ট্ৰি কৰাৰ পিছত ইয়াত চোৱা ধুনীয়াকৈ স্মল লেটাৰ চেঞ্জ মি, সকলোবোৰ আখৰ স্মল লেটাৰ থাকিব লাগিব আৰু চেঞ্জ মি লিখিব লাগিব, আৰু ইয়াত অকণো স্পেচ নিদিবা। আৰু তাৰপিছত তোমালোকে চাইন ইন অপশ্যনটোত ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ এই ধৰণৰ এটা ইণ্টাৰফেচ পাবা। তো ইয়াত তোমালোকে কাৰেণ্ট পাছৱৰ্ড লিখিব লাগিব। কাৰেণ্ট পাছৱৰ্ডটো ইতিমধ্যে তোমালোকক দেখুৱাইছিলোঁ স্মল লেটাৰ চেঞ্জ মি। ইয়াত স্মল লেটাৰ চেঞ্জ মি ইয়াত এণ্ট্ৰি কৰি ল'বা। এণ্ট্ৰি কৰাৰ পাছত ইয়াত নতুন নিউ পাছৱৰ্ড দিব লাগিব। এতিয়া তোমালোকে যি পাছৱৰ্ড এণ্ট্ৰি কৰিবা সেই পাছৱৰ্ডটো তোমালোকৰ যেতিয়া এই এপটো লগ আউট হ'বা, লগ আউট হোৱাৰ পিছত আকৌ যেতিয়া লগ ইন হ'ব বিচাৰিবা, তেতিয়া কিন্তু চেঞ্জ মি লিখি থাকিলে নহ'ব। এই যিটো পাছৱৰ্ড দিবা সেই পাছৱৰ্ডটোৱেই হ'ব তোমালোকৰ নিউ পাছৱৰ্ড। ইয়াত তোমালোকে নিউ পাছৱৰ্ড এণ্ট্ৰি কৰিব লাগিব তোমাৰ মন পচন্দৰ মতে, আৰু যি পাছৱৰ্ডটো পাছত যেতিয়া তোমালোকৰ লগ আউট হ'বলগীয়া হ'ব এপটোৰ পৰা, আকৌ সেই পাছৱৰ্ডটো ইউজ কৰি তোমালোকে লগ ইন হ'ব পাৰিবা। তেতিয়া কিন্তু তোমালোকে স্মল লেটাৰ চেঞ্জ মি দি থাকিলে লগ ইন হ'ব নোৱাৰিবা। চ' এতিয়া তোমালোকে ইয়াত যি নিউ পাছৱৰ্ড এণ্ট্ৰি কৰিছিলা সেই পাছৱৰ্ডটো তোমালোকে এবাৰ কনফাৰ্ম কৰি ল'বা। তাৰপিছত তোমালোকে আপডেট পাছৱৰ্ডত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ তোমালোকৰ এটা ইণ্টাৰফেচ ওলাব। ইয়াত তোমালোকে কণ্টিনিউ অপশ্যনটো ক্লিক কৰিব পাৰা, নহ'লে তোমালোকৰ এটা ইম'জি ইয়াত লৈ ল'ব পাৰা, যি মন যায় তোমালোকে ল'ব পাৰা, আৰু কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াত স্পীড লেভেলত তোমালোকে চেক কৰি ল'বা কিমান স্পীডত তোমালোকে পঢ়িব পাৰিবা। তাৰপিছত আকৌ কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত স্কিপ কৰিবা।
স্কিপ কৰাৰ পিছত তোমালোকৰ গোটেই ডিটেইলছখিনি ডাউনলোড হ'ব ইয়াত তোমালোকে দেখা পাবা কিমান তোমালোকৰ লেভেল ক্লিয়াৰ কৰিবলগীয়া আছে সো ইয়াত প্ৰথমতে তোমালোকে লেভেল 1 ক্লিয়াৰ কৰিব লাগিব লেভেল 1 ক্লিয়াৰ কৰাৰ পিছতেহে লেভেল 2 খোল খাব লেভেল 2 ক্লিয়াৰ কৰাৰ পিছতহে তোমালোকৰ লেভেল 3 খোল খাব ইয়াত তোমালোকৰ টোটেল 25 টা লেভেল আছে আৰু 25 টা লেভেল পৰ্যায়ক্ৰমে তোমালোকে পঢ়ি যাব লাগিব প্ৰথম লেভেলটো ক্লিয়াৰ কৰাৰ পিছতহে 2 নম্বৰ লেভেলটো খোল খাব গতিকে এই ধৰণে তোমালোকে পঢ়ি যাব লাগিব আৰু যেটো তোমালোকৰ টেষ্ট হ'ব আৰু সেই টেষ্টটো তোমালোকে ইয়াত এটা অপচন দেখা পাইছা এই ইয়াত ক্লিক কৰিলে তোমালোকৰ টেষ্ট কেতিয়া আছে হেতু উলাই পৰিব ইয়াত দেখি পাইছা ধুনিয়াকে ক্লাস 9 সেন্ট্রাল অ্যাসেসমেন্ট টেষ্ট তাৰিখ ইয়াত ধুনিয়াকে উল্লেখ আছে যে 24 তাৰিখত তোমালোকৰ সেন্ট্রাল অ্যাসেসমেন্ট টেষ্ট হ'ব ঠিক আছে এতিয়া ক্লাস 10 ৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পাছৱৰ্ড পাহৰি গ'ল পাছৱৰ্ড কেনেকৈ ৰিসেট কৰিব লাগে তোমালোকে এবাৰ চাই লোৱা পাছৱৰ্ড যেতিয়া পাহৰি যোৱা হয় তেতিয়া তোমালোকে কি কৰিব লাগিব এই ইয়াত তলত তোমালোকে এটা অপচন চোৱা ইয়াত সাইন ইন ইউজিং ইউজাৰ নেম তাতে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে তলত এটা অপচন দেখা পাইছা ৰিসেট পাছৱৰ্ড গতিকে তাত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমালোকে দুটা অপচন দেখা পাবা ইয়াত এন্টাৰ ইয়োৰ ইউজাৰ নেম যেহেতু তোমালোকৰ হাতত ইউজাৰ নেমটো থাকিব আৰু ইয়াত তোমালোকৰ এপ্ৰোপ্ৰিয়েট যেটো শুদ্ধ ডেট অফ বাৰ্থ হেতু ইয়াত এন্ট্ৰি কৰি ৰিসেট পাছৱৰ্ড কৰিব পাৰা সো ইয়াত মই এতিয়া ইউজাৰ নেমটো এন্ট্ৰি কৰি দিম ইয়াত ইউজাৰ নেম এন্ট্ৰি কৰাৰ পিছত ডেট অফ বাৰ্থ কাৰেক্টকে এন্ট্ৰি কৰাৰ পিছত তোমালোকে ৰিসেট পাছৱৰ্ড অপচনটোত ক্লিক কৰিবা যেতিয়া তোমালোকে ইয়াত ৰিসেট পাছৱৰ্ড অপচনটো ক্লিক কৰিবা তো ইয়াত তোমালোকৰ এটা বাই ডিফল্ট পাছৱৰ্ড ওলাই আহিব আৰু হেতু হৈছে চেঞ্জ মি ইয়াক তোমালোকে কপি কৰি লবা কপি কৰাৰ পিছত তোমালোকে আকৌ কি কৰিব লাগিব এবাৰ চাই লোৱা কপি কৰাৰ পিছত তোমালোকে ইয়াত বেক অপচন দেখা পাইছা সেই বেক অপচনটোত ক্লিক কৰিবা বেক অপচনটোত ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াত এতিয়া আহি যাব এন্টাৰ ইউজাৰ নেমটো তোমালোকে ইয়াত ভৰাবা আৰু এন্টাৰ ইয়োৰ পাছৱৰ্ড এতিয়া তোমালোকৰ ইয়াত পাছৱৰ্ড কি হ'ব স্মল লেটাৰ চেঞ্জ মি CHANGEME ইয়াত লিখি দিবা স্মল লেটাৰ চেঞ্জ মি আৰু তাৰ পাছত এতিয়া অলপ আগত যি ধৰণে মই ক্লাস 9 ৰ কাৰণে কেনেকৈ পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগে যি ধৰণে দেখুৱাইছিলো সেই ধৰণে কৰি গলেই তোমালোকৰ পাছৱৰ্ড বডি যাব গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিও যদি ভাল পাইছা প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিয়া ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং